যোৰহাট ৰেডিঅ' চেণ্টাৰত জুবিন গাৰ্গে যেতিয়া প্ৰথম গান ৰেকৰ্ডিং কৰিছিলে তেতিয়া সেই সময়ত নীলু চক্ৰৱৰ্তী যোৰহাট ৰেডিঅ' চেণ্টাৰৰ সেই সময়ত ষ্টেচন ডাইৰেক্টৰ আছিলে আৰু জুবিন গাৰ্গে তাত 3টা গান ৰেকৰ্ডিং কৰিছিলে আৰু সেই সময়ত ৰাজা নিজে তাত আছিলে মই ৰাজাক সেই সময়ৰ অকণমান কথা ক'বলৈ এইটো কাৰণে অনুৰোধ কৰিলোঁ যে সেইখিনি সময়ত সেই 3টা গানৰ পিছতে আমি জুবিন গাৰ্গক পাইছিলোঁ মানে ৰেকৰ্ডিং কৰা গান হিচাপে ৰেডিঅ'ত বজা গান হিচাপে আমি জুবিন গাৰ্গক শুনিবলৈ আৰম্ভ কৰিছিলোঁ ৰাজাই অকণমান সেই সম্পৰ্কে ক'লে আমাৰ ভাল লাগিব সেইদিনাখন আচলতে আমি বেলেগ কাৰোবাৰ বজাবলৈ গৈছিলোঁ মোৰ কেইজন অলপকৈ মনত আছে অমিতাভ দা আছিলে অমিতাভ বৰা সেই অমিতাভ দাই কীবৰ্ড বজাইছিলে জুবিনো আছিলে তাৰপিছত আমাৰ অমিতাভ বৰুৱা দা আছিলে বাবা দা আছিলে বেলেগ কাৰোবাৰ ৰেকৰ্ডিং আছিলে আৰু জুবিনে গৈ পেলাই এই বকুল ফুলৰ দৰে গানটো চিঞৰি চিঞৰি গাই ফুৰিছে জুবিন মানে একে ঠাইত বহি নাথাকে ইয়াত যদি আজি বহুৱাই দিলেহেঁতেন 4-5বাৰমান উঠি গ'লহেঁতেন বেলেগ জেগালৈ ঘূৰি ফুৰিছে বাথৰুমত গৈছে ক'ৰবাত মানে তেতিয়া ৰেডিঅ' চেণ্টাৰটো নতুন আছিলে খুব ইক' এটা হয় বাথৰুম চাথৰুমত গালে খুব চিঞৰি চিঞৰি গাই আছে নীলু চক্ৰৱৰ্তী ছাৰ মানে খুব খৰকৈ খোজকাঢ়ে তেখেতো খৰকৈ খোজকাঢ়ি যাওঁতে সুধিলে হেই কোনে ইমান চিঞৰি চিঞৰি গান গাই আছে এই কোনোবাই ক'লে গ'ল্ডি কোন গ'ল্ডি মাতটো বৰ ধুনীয়া মাৰাচোন ল'ৰাটো মাতি আনিলে আহিলে কথা পাতিলে কথা অৱস্থা পাতি পেলাই ক'লে নহয় নহয় তুমি গান গাব লাগিব আমি ডেট এটা দিম তুমি 3টা গান ৰেকৰ্ড কৰিব লাগিব ডেট এটা দিলেই মানে আজি ধৰি লওক আমি আচলতে পৰহিলে মানে ডেট এটা দিলে হঠাৎ লৰালৰিকৈ তেতিয়া অমিতাভ বৰুৱা দা মেণ্ডলিন বজাইছে মই তবলা আৰু জুবিন গাৰ্গে নিজে কীবৰ্ড প্ৰথম সেইদিনাখন 3টা গান ৰেকৰ্ডিং হৈছিলে তাৰপিছত আৰু 6টা গান ৰেকৰ্ডিং হৈছিলে সেইদিনাখন বহুত মিউজিচিয়ান আছিলে সেইদিনাখন গৈছিলোঁ আমাৰ যোৰহাটৰ প্ৰকাশ আছিলে বাবা দাহঁত আছিলে বহুত মানুহ আছিলে মোৰ চব মনত নাই সেই প্ৰথম 3টা গান মানে সেইটো সেই তেতিয়া এটি সময়ৰ মনৰ কোঠাত গানটো গাইছিলে বকুল ফুলৰ দৰে আৰু প্ৰীতিৰ সুভাষে গাইছিলে গানে কি আনে গানটো পিছতহে গাইছিলে পিছৰবাৰ যেতিয়া আমি সদলবলৈ গৈছিলোঁ তেতিয়াহে ৰেকৰ্ডিঙত গানে কি আনে গাইছিলে গতিকে সেইটো যেতিয়া ৰিলিজ হৈছিলে সেইদিনাখন জে বি কলেজত মানে চিনি পোৱা মানুহখিনিৰ মাজত বুবু বাবা আৰু জয়ন্ত দাই মোক কৈছিলে নেকি মাতটো বৰ ধুনীয়া আমি কালি ৰেডিঅ'ত গান শুনিলোঁ জয়ন্ত দাই ৰাস্তাত মোক কৈছিলে মই পাহৰিছোঁ অলপ কথাবিলাক সেই তেতিয়া লাহে লাহে শুনিলে তাৰপিছত লীনাবৌ ঘৰত আৰু মৃদুল দাৰ বিয়া জলচাত গাইছিলে গান সেইটো মনত আছে আৰু লীনাবৌ ঘৰৰ ওপৰত এটা ৰুমত প্ৰেক্টিচ চলি থাকে তাতে মাজে মাজে আহে মৃদুল দাহঁত থাকে মনোজ দা ৰচিন্ত দা পৰিমল দা সেইসকলৰ মাজত গান গায় তেতিয়া মাতটো লাহে লাহে পৰিচিত হয় আগতে আমি লগ পাওঁতে মানে গান নাগাওঁ বুলি কয় মই কম্প'জাৰহে মই ছিংগাৰ নহয় মই গান নাগাওঁ আৰু মই বজাই ভাল পাওঁ বুলি কয় আৰু গান গাবলৈ তেতিয়া বৰ জোৰ কৰিব লাগে মৃদুল দাৰ অৱশ্যে বিয়া দিনাখন উপজাচি গাইছিলে নিজে আৰু হঠাতে গান গাবলৈ মন গ'ল মই এটা পুৰণা কাহিনী কৈয়ে আছোঁ এই আমাৰ তৰাজান পুলটো পোৱাৰ আগতে এবাৰ সৰস্বতী পূজা নে বিশ্বকৰ্মা পূজাত মানে প্ৰগ্ৰেম এটা পাতিলে মোৰ লগৰ এজন অমিতাভ বুলি ল'ৰা অমিতাভ শৰ্মা আমাৰ অমিতাভ বৰা দা বাবা দা পাহৰিছোঁ গোটেই কথাবিলাক তাৰপিছত আমি জুবিনৰ ঘৰত উদ্ধাই মুদ্ধাই প্ৰেক্টিচ কৰিলোঁ 6 দিনমান তেতিয়া জুবিনে 2টামান হিন্দী গান আৰু জিতুল দাৰ গান 5টামান গান প্ৰেক্টিচ কৰিলোঁ আৰু মোৰ তেতিয়া ইমান বস্তু নাই ইনষ্ট্ৰুমেণ্ট নাই মই থুম বাজু প্ৰকাশৰ ঘৰৰ পৰা স্কুটাৰ লৈ আহিছোঁ কাবাৰ স্কুটাৰ আনি আমি আবেলিতে বস্তু চস্তু আনি ৰেডি ব্ৰজ আছিলে ব্ৰজ ফুকন গীটাৰত আছিলে নিতুল দা নে ৰাজীৱ দা আছিলে আনি আবেলিতে একদম ৰেডি আৰু গধূলি প্ৰগ্ৰেম কৰিম কিন্তু প্ৰগ্ৰেম কৰা নহ'লে একদম উদ্ধাই মুদ্ধাই ধাহি মুহি বৰষুণ আহিলে কাপোৰৰ ষ্টেজ আছিলে ভাঙি মেলি শেষ প্ৰগ্ৰেমটো কৰা নহ'লে গতিকে সেই জুবিন গাৰ্গৰ আৰম্ভণি এই এবাৰ জে বি কলেজত ক'লে আজি জে বি কলেজত প্ৰগ্ৰেম কৰিবলৈ গৈছে আমাৰ প্ৰাণজিৎ বৰকটকী তেওঁ মিউজিক ছেক্ৰেটাৰী আছিলে প্ৰাণজিৎ দা মোৰ ঘৰৰ ওচৰৰে মোক ক'লে আজি সেই তহঁতৰ লগৰ ল'ৰাটো গান 2টা গাবলৈ দিছোঁ দেই তহঁতি বজাবি আমি প্ৰেক্টিচ কৰিলোঁ তাৰপিছত আমি আমাৰ গান গোৱা নহ'লে মানে ইতিমধ্যে ৱেষ্টাৰ্ণ গান গাবলৈ লিয়াকত দাও দিলে তাৰপিছত হুলস্থুলত প্ৰগ্ৰেম কৰা নহ'লে আৰু জুবিন গাৰ্গে তেনেকৈ যোৰহাটত মানে ছিংগাৰ কেছেট ওলোৱাৰ আগতে প্ৰগ্ৰেম কৰিবলৈ নাপালেই এই যে কাৰোবাৰ ঘৰে ঘৰেহে গান গাইছিলে বিষ্ণুৰ ককায়েক বিজুদাৰ বিয়াত গাইছিলে সেইটো মনত আছে মোৰ জলচাত গতিকে গান গোৱাটো জুবিন গাৰ্গৰ তেনেকৈ আৰম্ভ হৈছিলে মোৰ মনত থকাখিনি বাকী আৰু বহুত মানুহ আছে বাবা দাহঁত আছে চিকুদা আছে চিকুদা ঘৰত এটা বৃহৎ আড্ডা আছিলে জয়ন্ত দাৰ ঘৰত আছিলে মৃদুলাহঁতকতো মানে যোৰহাটৰ একদম ঘৰৰ ল'ৰা আছিলে মই এইটো কাৰণে কৈছোঁ যে মই বেলেগে ক'ব নালাগে সকলোৱে জানেই বহুত মানুহৰ ঘৰত গৈছে
মোৰ ল'ৰা বাৰ্থডেত এবাৰ গ'ল, মানে মই যিটো ঘৰত থাকোঁ ঘৰটো মোক জুবিন গাৰ্গে দিয়া, জুবিন গাৰ্গৰ ঘৰ আছিলে, মোক দি দিলে। মোৰ ল'ৰা বাৰ্থডেত এবাৰ গ'ল, গৈ পেলাই আমাৰ ঘৰবিলাক দেখিবলৈ একেই, হাউচিং কলনী ঘৰ। বাৰ্থডেটো চাদৰ ওপৰত পাতিছিলোঁ। প্ৰথমতে আমাৰ ঘৰত সোমালে আৰু পাহৰি থাকিলে নিজৰ ঘৰটো, কাৰোবাক সুধি সুধি ওলালেগৈ আমাৰ ঘৰ। চাদৰ ওপৰলৈ গ'ল, গৈ মানে 1 2 মূৰত নামি আহে, আমি বেলেগ এঘৰ মানুহত সোমাই, আকৌ 1 2 মূৰত নামি আহে, আকৌ বেলেগ এঘৰ মানুহত সোমাই। ঘৰবিলাক দেখিবলৈ একে, কোনখন দুৱাৰে সোমাইছিলে পাহৰি যায়। পিছদিনাখন চবেই কৈছে, ইমান যে ভাল লাগিলে জানানে, কালি জুবিন আমাৰ ঘৰত সোমালে নহয়। মই বোলো হয় নি, কি কৰিলে? নাই, পেচাব কৰিবলৈ আহিছিলে। মানুহবোৰৰ মানে তাতে ফূৰ্তি, জুবিন গাৰ্গে অন্ততঃ পেচাব কৰি গ'ল। মই তাক কৈছোঁ, চবৰে ঘৰতে পেচাব কৰি আহিলে বোলে, এই ঘৰবোৰ ধৰিব নোৱাৰি নহয়, কোনটো ঘৰত সোমাইছিলোঁ, সোমাই দিওঁ কোনোবা এঘৰত বোলে, চব নিজৰে মানুহ। সেই কথাটো বিৰাট ভাল লাগে, মানে চব নিজৰ মানে ভাল পোৱাটোত ভাগ বাতৰা নাছিলে। মই যদি আপোনাক কওঁ 20 জন মানুহ এখন লিষ্ট বনাওক, তাৰমানে 18 জন মানুহ আপোনাৰ বেয়া পোৱা ওলাব। এই দত্তক আমুক কাৰণেহে বেয়া, এই শইকীয়া তামুকহে, বৰা তামুকহে। এই 2 জন মানুহে ভাল পাবগৈ যি আপোনাৰ লগত মন মিলে। জুবিন গাৰ্গটো কিন্তু তেনেকুৱা নাছিলে। আপুনি 1 লাখ মানুহৰ লগত দি দিয়ক, চবেই ভাল। আমি সেইকাৰণে কাৰো কথা বেয়াকৈ ক'ব নোৱাৰিলোঁ জীৱনত। কিবা গম পাইছিলোঁ যদি জুবিনৰ কথা, কোনোবাই জুবিনক ঠগি আছে, ক'বগৈ নোৱাৰোঁ। তাৰমানে ক'লে কয়, সি তোমাৰ কাৰণেহে বেয়া, তোমাকহে ঠগিব, সাৱধান থাকিবা। মুখে ওলটাই কয়, মোক নঠগে। মানে ইমান বিশ্বাস কৰাৰ পিছতো যে মানুহে ঠগিলে, সেই কথাটোহে মোক কৈছোঁ। আৰু সকলোকে নিজৰ বুলি ভাবিছিলে।